এইটো আমাৰ মিড ব্ৰেইন এক্টিভেশ্যনৰ প্ৰশিক্ষণ হৈ আছে। এইটো 3 মহীয়া এটা কোৰ্চ হয়। হয়। কি প্ৰশিক্ষণ দিয়া হয় ইয়াত আমাৰ এই এবাকাছ আছে। এবাকাছটো আপোনাৰ 2 বছৰীয়া কোৰ্চ। এইটো 8টা লেভেল আছে, এটা লেভেল আপোনাৰ 3 মাহকৈ হয়। এইটো সপ্তাহত 2 দিন ক্লাছ হয়। আৰু হেণ্ড ৰাইটিং আছে। হেণ্ড ৰাইটিঙৰ আপোনাৰ সেইটো এসপ্তাহৰ কোৰ্চ। ডেইলি মানে সেইটো এসপ্তাহ আপোনাৰ কণ্টিনিউ হ'ব। প্লাছ আপোনাৰ 2 ঘণ্টাকৈ হয় ক্লাছ। আৰু সেইটো হেণ্ড ৰাইটিঙত আমি আপোনাৰ 100% মানি বেক গেৰাণ্টি দিওঁ। কাৰণ আপোনাৰ হেণ্ড ৰাইটিং যিমানেই বেয়া নহওক, ভাল হ'বই। সেইটো 7 years to 16 years যিকোনো ল'ৰা ছোৱালী শিকিব পাৰে। তাৰপিছত ইয়াত যিটো হৈ আছে সেইটো আপোনাৰ মিড ব্ৰেইন এক্টিভেশ্যন, এইটো 3 মাহৰ কোৰ্চ। এইটো প্ৰথম 2 দিন আপোনাৰ গোটেই ফুল ডে ৱৰ্কশ্বপ হয়। তাৰপিছত ফুল ডে ৱৰ্কশ্বপ হোৱাৰ পিছত আমি সপ্তাহত 4 ঘণ্টাকৈ ক্লাছ কৰোঁ। সপ্তাহত এদিন হ'ব। সেইটো তেনেকৈ আপোনাৰ 3 মাহ হ'ব। মানে মিড ব্ৰেইন অৱস্থাটো আপোনালোকে হয় যিটো নাম দিছে, হয় কি শিকোৱা হয় মানে মিড ব্ৰেইন বেচিকেলি আমাৰ ব্ৰেইনৰ 2টা পাৰ্ট আছে। এটা হৈছে আপোনাৰ লেফ্ট ছাইড, এটা ৰাইট ছাইড। এই 2টাৰ মাজত ব্ৰেইনৰ মাজত আপোনাৰ কমিউনিকেশ্যনটো থ্ৰু মিড ব্ৰেইন কৰা হয়। আৰু তাৰমানে কি হয়, এতিয়া আমাৰ 2টা ব্ৰেইনৰ মাজত যিটো মানে এখন মানে ডাঙৰ আপোনাৰ কমিউনিকেশ্যন ব্ৰিজ থাকে। সেই ব্ৰিজখন কিন্তু আমাৰ মানে প্ৰপাৰলি মানে কমিউনিকেশ্যনটো আপোনাৰ ফ্ল' হোৱা নাই। এতিয়া সেই মিড ব্ৰেইনৰ থ্ৰুত আমি সেই যিটো ব্লকেজ থাকে, সেই ব্লকেজটো মানে আপোনাৰ চফা কৰি দিওঁ, ক্লিয়াৰ কৰি দিওঁ। আৰু যেতিয়া হৈ যায় তেতিয়া সেইটো কৰিবৰ কাৰণে কিছুমান এক্টিভিটি কৰা হয়। যেনেকৈ ফিজিকেল কিছুমান এক্টিভিটি কৰা হয়, প্লাছ আপোনাৰ ডান্স কৰা হয়, আৰু এহঁতক মিউজিক থেৰাপি দিয়া হয়, আৰু ফিংগাৰ কিছুমান এক্সাৰচাইজ আছে সেইবিলাক কৰা হয়। এতিয়া সেইবিলাক যেতিয়া কৰিব, তেওঁলোকৰ সেই যিটো মানে মিড ব্ৰেইন মানে আপোনাৰ থাৰ্ড আই বুলিও ক'ব পাৰে, সেই থাৰ্ড আইটো এক্টিভ হৈ যায়। আৰু যেতিয়া এক্টিভ হ'ব, তেতিয়া মানে আমি কেনেকৈ গম পাম এতিয়া এক্টিভ হ'ল বুলি। এক্টিভ যেতিয়া হ'ব তেতিয়া আমি চকুত বান্ধি দিওঁ তেওঁলোকক। ব্লাইণ্ড ফল্ড এক্টিভিটিবিলাক তেওঁলোকে কৰিব পাৰে। কালাৰ দিয়া হ'ল, সেই কালাৰবিলাক তেওঁলোকে নোচোৱাকৈ অকল টাচ কৰিয়ে কৈ দিব পাৰে যে কি কালাৰ হয়। তাৰপিছত তেনেকুৱাকৈ বল, কালাৰফুল বলৰ সেইবিলাক পিকচাৰবিলাক কৈ দিব পাৰে। আৰু কিছুমান পিকচাৰ কাৰ্ড দিওঁ আমি, সেই কাৰ্ডবিলাক তেওঁলোকে ক'ব পাৰে। কিতাপো আনকি পঢ়ি দিব পাৰে নোচোৱাকৈ, সলসলীয়াকৈ। আপুনি মানে বিশ্বাসে নকৰিব যে তেওঁলোকে মানে ভাবিব যে এদিনীয়া মানুহে ভাবে মানে যে কিজানি দেখি পাই আছে, কিন্তু সেইটো নহয়, দেখি নাপায়। প্লাছ লুডু চুডু এইবিলাক খেলি দিব পাৰে তেওঁলোকে চকু বন্ধ কৰিয়ে। কেৰেম খেলিব পাৰে, চাইকেলো চলাই দিব পাৰে চকু বন্ধ কৰি? চকু বন্ধ কৰি।